কাৰণ দিনটোত এবাৰ খালে হয় আদা আৰু তুলসী দিয়া চাহ। এয়া দেখিছেনে ইমান ধুনীয়া লাগে, বছৰেকত এবাৰেই ফুলে কিন্তু বহুত। ৰাতিপুৱা চাহ প্ৰায় ৰেডি হৈ গ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছেনে? মোৰ ভাল। আৰু এইফালে দেখিছেনে মানে তুলসী আগ ছিঙি আছোঁ আমাৰ ইয়াতে ধুনীয়াকৈ, সেইকণত দুৱাৰমুখতে কি ধুনীয়াকৈ হৈছে দেখিছেনে? আৰু এই ফুলবিলাক এনেকৈ ছিঙি দিব লাগে, এইবিলাক ছিঙি দিলে পাতবিলাক অলপ ডাঙৰ ডাঙৰ হয়। আৰু যদি ফুলবিলাক হৈ যায় নহয় তেতিয়াহ'লে গছজোপা অলপ মানে শুকাই যায়, পাতবোৰ সৰু সৰু হৈ থাকে। এনেকৈ কাটিব লাগে, কেঁচি দি কাটিব লাগে, কিন্তু কেঁচি নাই, মই এনেকৈ অলপ ছিঙি দিছোঁ। আৰু ৰাতিপুৱা যিহেতু তুলসী চাহ খালে ভাল, আৰু সেইটো কাৰণে তুলসী অলপ আগ ছিঙি লৈছোঁ। আৰু এইফালে চাওক, মই দেখুৱাই দিছোঁ, মই ইমান ধুনীয়াকৈ ফুলি আছে এজোপা, বহুত কষ্ট কৰি উঠোৱা হৈছে ফুলজোপা। আৰু এইখিনি মানে টেমাত এনেকৈ পচাই ৰাখিছোঁ আৰু টাব আনি ৰুম। আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগে, বছৰেকত এবাৰেই ফুলে কিন্তু বহুত মানে দিনলৈকে থাকে, বৰষুণ দিলেও বাৰিষা। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে, ভালকৈ ফুলটো ফুলাই নাই, ফুলিলে বহুত ধুনীয়া লাগে, প্লাষ্টিক ফুলৰ দৰে হয়। আৰু এয়া তুলসী পাত ধুনীয়াকৈ ধুই পেলাই মই এনেকৈ চাহত দি আৰু অলপ আদা দি দিছোঁ ৰাতিপুৱা, কাৰণ দিনটোত এবাৰ খালেই হয় আদা আৰু তুলসী দিয়া চাহ। এইফালে আমাৰ চাহ ৰেডি হৈ গ'ল, আৰু এইফালে অকণ অকণ মই নেমু দি দিছোঁ। আৰু এয়া আমাৰ ৰাতিপুৱা চাহ প্ৰায় ৰেডি হৈ গ'ল। এইফালে চাহ তাহ খাই আজৰি হৈ মানে টিফিন বনাইছোঁ মইনাৰ। আজি যিহেতু ফ্ৰাইড ৰাইচ দি পঠিয়াম, যিহেতু বহুত দেৰিলৈকে হয়, 3টালৈকে হয় স্কুল, অলপ ভোক লাগে, পুৰি চব্জিও দিয়া হয়, সদায়কৈ সেইখিনি নিবলৈ বেয়া পায়। আৰু বাটাৰ দি এনেকৈ ফ্ৰাইড ৰাইচ বনাই দিছোঁ। বাটাৰটো আকৌ মইনাক যদি এনেকৈ দিয়া হয় তাই খাই ভাল পায়, আৰু ঘিউটো তাই ইমান ভাল নাপায় খাই, বাটাৰে খায়। ধুনীয়াকৈ ফ্ৰাইড ৰাইচখিনি বনাই দিলোঁ। আৰু এইফালে দেখিছেনে মানে টিফিনটো ৰেডি কৰি দিছোঁ, আৰু লগতে মানে এইফালে এটা বইল ডিম দি দিছোঁ। আৰু ফাইনেলি ৰেডি হৈ গ'ল টিফিন। আৰু এতিয়া যিহেতু তাই স্কুলো লৰালৰি হৈছে, 7:30টাতে স্কুল যায়। আৰু এইপিনে দেখিছেনে আমাৰ ঘৰৰ নুমলীয়া ছোৱালীজনী আজিকালি নিজে মানে চব মেনেজ কৰে, আৰু এইফালে ওলাই ল'লে, লগতে মই ভাত খুৱাই দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পায় লাইক কমেণ্ট কৰিব, লগতে মোৰ পেজটো ফ'ল' কৰি দিব, লগতে ৰুমিয়া এম এছ ব্লগ এডিশ্যনক ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।